দেশজুৰি ক্ৰিকেটৰ উন্মাদনাৰ মাজতেই সমান্তৰালভাৱে গ্ৰাম্যাঞ্চলত দেখা গৈছে ক্ৰিকেটৰ জনপ্ৰিয়তা। দেৰগাঁও সমজিল্লাৰ দেৰগাঁও নাহৰণি মাজগাঁও দেখা গ'ল ক্ৰিকেট প্ৰেমীৰ ভিৰ। 18 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ ডিচেম্বৰৰ পৰা গোলাঘাট জিলাৰ দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত নাহৰণি মাজগাঁও খেলপথাৰৰ মাজগাঁও যুৱ সংঘৰ উদ্যোগত আৰু গাঁওবাসীৰ সহযোগত অনুষ্ঠিত হ'ল 2 লাখ টকাৰ প্ৰাইজ মনিৰ এক বিশেষ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনত চূড়ান্ত বিজয়ী দল নৰ্থ ইষ্ট আলিয়া 11 ট্ৰফিসহ নগদ 1 লাখ টকা আৰু ৰানাৰ্ছ আপ দল থিংচেং দলে ট্ৰফিসহ নগদ 50,000 টকা পাবলৈ সক্ষম হয়। মেন অফ দ্য চিৰিজ মুস্তাফিজ আহমেদক এখন বিলাসী চাইকেল প্ৰদান কৰা হয়। দেওবাৰে নিশা সামৰণি অনুষ্ঠানত দেখা গ'ল ৰাইজৰ পাৰ ভঙা উৎসাহ। প্ৰচণ্ড শীতকো নেওচি মাজগাঁও খেলপথাৰৰ চৌহদত সমাৱেশ ঘটিল হাজাৰ হাজাৰ দৰ্শকৰ। আতচবাজীয়ে পোহৰাই তুলিলে খেলপথাৰখন। কেইবাজনো স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰে। সামৰণি অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী, অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকন, সমাজকৰ্মী জেমছ সন্দিকৈ, সেৱা NGOৰ অধ্যক্ষ বিবেক বৰা, সমাজকৰ্মী চাহাবুদ্দিন আহমেদ, যুৱনেতা পৰেশ গগৈ, জিতুমণি শৰ্মা, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সম্পাদক বিদ্যান বৰদলৈ আদি। গ্ৰাম্যাঞ্চলৰ সুপ্ত ক্ৰীড়া প্ৰতিভাক এখন মঞ্চ দিয়াৰ উদ্দেশ্য সন্মুখত ৰাখি প্ৰতি বছৰেই মাজগাঁও যুৱ সংঘই আয়োজন কৰি আহিছে এই প্ৰতিযোগিতাখন। সামৰণি অনুষ্ঠানতেই বৃহত্তৰ নাহৰণি অঞ্চলৰ কৃতি ছাত্ৰ-ছাত্ৰীৰ পাৰদৰ্শিতা দেখুওৱা কৃতিমান খেলুৱৈসকলকো বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। আজি কোন বিজয়ী হ'ল বা কি ধৰণে আপোনালোকে প্ৰাইজ মানি দিলে? হয়, আমাৰ মাজগাঁও যুৱ সংঘৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এবাৰ আমি দিবানক্ষ 5 দিনীয়া কাৰ্যসূচীৰে দিবানক্ষ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ আৰু আমি ভবাতকৈ আচলতে ৰাইজৰ যি বিপুল সঁহাৰি সহযোগিতা তাৰ বাবে আমি দৰ্শকসকলক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ এই টুৰ্ণামেণ্টত বিজয়ী দল হিচাপে নিৰ্বাচিত হ'ল নৰ্থ ইষ্ট আলিয়া 11 আৰু আমি আমাৰ যিটো টোটেল প্ৰাইজ মনি আছিলে সৰ্বমুঠ 2 লাখ টকাৰ প্ৰাইজ মনি আমি ঘোষণা কৰিছিলোঁ। ট্ৰফিসহ আমি সেই বঁটা তেওঁলোকক প্ৰদান কৰিছোঁ। ছেকেণ্ড ৰানাৰ্ছ আপ কোন হ'ল? ছেকেণ্ড ৰানাৰ্ছ আপ হৈছে আপোনাৰ থিংচেং 11। থিংচেং 11তকো আমি যিটো আমাৰ ঘোষণা আছিলে বঁটাৰ, সেই বঁটা আমি তেওঁলোকক প্ৰদান কৰিছোঁ। মেন অফ দ্য চিৰিজ? মেন অফ দ্য চিৰিজ বঁটাটো লাভ কৰিছে আমাৰ বিগ এলিফেণ্ট কলনী এজন খেলুৱৈ শ্বাহিদ আহমেদ ৰিংকু। তেখেতক আমি আমাৰ মেন অফ দ্য চিৰিজৰ যিটো সন্মান এখন চাইকেল আছিলে সেইটো তেখেতক প্ৰদান কৰিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও 24/7।